আপোনাৰ পান কাৰ্ড আছে নেকি? যদি আপোনাৰ পান কাৰ্ড আছে তেনেহ'লে 100 বাৰ ভাবক। আপোনাৰ পান কাৰ্ডেৰে আপুনি গম নোপোৱাকৈ হয়তো কোনোবাই লোন লৈ থ'ব পাৰে। হয়তো সেই লোন পৰিশোধ নকৰাত আপুনি যাব পাৰে জেললৈ। গতিকে আপুনি কেনেকৈ গম পাব আপোনাৰ পান কাৰ্ডত লোন আছেনে নাই, বা আপোনাৰ পান কাৰ্ডেৰে আন কোনোবাই কেনেকৈ লোন ল'ব পাৰে, সবিশেষ মই আপোনালোক এইটো ভিডিঅ'ত ক'ম। গতিকে সজাগ আৰু সতৰ্ক কৰিবলৈ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আছে। ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোকে স্বাগতম জনাইছোঁ আমাৰ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপোনালোকে এনেকুৱা ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বৰ্তমান পৰিস্থিতিৰ এক ভয়ংকৰ ঘটনা। কিয় ভয়ংকৰ বুলি কৈছোঁ, যোৱা দুদিন পৰা মোৰ তাত প্ৰায়ভাগৰে মেছেজ আহি আছে যে দাদা মোৰ পান কাৰ্ডেৰে বেলেগে লোন লৈ থৈ দিছে, মই এতিয়া বিপদৰ সময়ত লোন ল'ব বিচাৰিলেও বেংকে মোক লোন নিদিয়ে কাৰণ মোৰ চিভিল বেয়া। এতিয়া আপোনাৰ পান কাৰ্ডেৰে বেলেগে কেনেকৈ লোন ল'ব পাৰে, বা আপুনি নজনাকৈ বেংকে আনক কেনেকৈ লোন দিব পাৰে, সবিশেষ সেই দুৰ্নীতিৰ ওপৰত মই চকু ফুৰাবলৈ আৰক্ষী বিশেষ মই অনুগ্ৰহ কৰিম। আৰু লগতে অসম চৰকাৰ তথা ভাৰত চৰকাৰক মই অনুৰোধ কৰিছোঁ যাতে এই যি ঘটনা ঘটি আছে তাতে অকণমান দৃষ্টিগোচৰ দিয়ক। মই কোৱা নাই, মোৰ তাত মেছেজ আহিছে, ফেচবুকতো বহুজনে দিয়া দেখা পাইছোঁ এই ঘটনাটোৱে। গতিকে পান কাৰ্ডৰ পৰা কেনেকৈ দুৰ্নীতি হয় মই আপোনালোকক অকণমান কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আপোনাৰ পান কাৰ্ডৰ পৰা বেংকে আপোনাক লোন দিব পাৰে নেকি? নিশ্চয়কৈ বেংকে আপোনাৰ পান কাৰ্ডৰ জৰিয়তে আপোনাক লোন দিব, কাৰণ লোন দুটা ছিষ্টেমত হয়। এটা আপোনালোকৰ চেল্ফ ভেৰিফিকেশ্যন আৰু এটা হয় অথৰিটিজ, যি আপোনাৰ বেলেগৰ তাত থাকে যদি সেই অফিচাৰজনে আপোনাক লোন চেংচন কৰে। এতিয়া মেইন কথাটো হ'ল, পান কাৰ্ডেৰে আজিকালি লোন লোৱা সম্ভৱ নে? হয়, সম্ভৱ। আপোনালোকে অনলাইন মাধ্যমত বহুতে লোন লোৱা দেখা যায়, অনলাইন পদ্ধতিৰে বহুতে লোন দিয়ে আজিকালি। আপোনালোকক ভেৰিফিকেশ্যন নকৰে, আপোনাৰ পান কাৰ্ডখন হ'লেই আপুনি লোন পাব অনলাইনত। এতিয়া কথাটো হ'ল, আপোনাৰ পান কাৰ্ডখনত লোন আছেনে নাই আপুনি কেনেকৈ চেক কৰিব? আপোনালোকে বেলেগ একো কৰিব নালাগে, আপোনালোকে পে'টিএম এপটো ডাউনলোড কৰিব। পে'টিএম এপটো ডাউনলোড কৰি আপোনালোকে তাতে এটা অপশ্যন পাব, চিভিল স্ক'ৰ বুলি এটা অপশ্যন পাব। তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি কেনে আপোনালোকে তাতে আপোনাৰ চিভিলটো চাব, আৰু তাতে ভিউ ডিটেইলছ বুলি এটা অপশ্যন আছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তাতে আপোনাৰ ডিটেইলছসমূহ আহিব যে আপোনাৰ লোন ক'ত আছে, কি আছে। এতিয়া মেইন কথাটো হ'ল, যদি আপোনাৰ চকুত পৰে বা আপোনাৰ দৃষ্টিগোচৰ হয় যে আপোনাৰ পান কাৰ্ডেৰে বেলেগে লোন লৈ থৈ দিছে বা আপোনাৰ সেইটো লোন আপুনি লোৱা নাই, তেনেহ'লে লগে লগে য'ৰ পৰাই তেওঁলোকে ফাইনেন্স কৰিছে, বাজাজ ফাইনেন্সে হওক বা অন্য কিবাই হওক, আপোনালোকে সেই বেংকত কল কৰিব। কল কৰাৰ লগে লগে তেওঁলোকক ইনফৰ্ম কৰিব যে এই লোনটো মই লোৱা নাই, এই লোনটো বন্ধ কৰি দিব লাগে। চ' তেওঁলোকে বন্ধ কৰি দিব। এতিয়া মেইন কথাটো হ'ল, এতিয়া লোনটো বন্ধ কৰি দিয়াই নহয়, প্ৰথম কথাটো হৈছে, 1 নম্বৰ পইণ্টটো হৈছে যে আপোনালোকৰ বিনা অনুমতিত আপোনালোকৰ পান কাৰ্ডসমূহ তেওঁলোকে অথৰাইজ কেনেকৈ কৰিব পাৰিলে? ইয়াতে দুটা কথা আছে। বৰ্তমান চাইবাৰ ক্ৰাইম বহুত হৈ থকা দেখা হৈছে, হয়নে? আপোনালোকে মোবাইলত আপোনালোকে OTP আহিলে আপোনালোকে নোচোৱাকৈ যিকোনো ব্ৰাউজাৰ বা যিকোনো লিংকত ক্লিক কৰিলে আপোনালোকে নিজে অথৰিটি দি দিয়ে সেনেকুৱা ধৰণৰ থাৰ্ড পাৰ্টিবোৰক। আপোনালোকে বহুতে থাৰ্ড পাৰ্টি এপ ইউজ কৰে, গতিকে মোবাইলৰ জৰিয়তে আপোনালোকক থাৰ্ড পাৰ্টি যিবিলাক এপে আছে সেই এপবোৰে আপোনালোকৰ ডিটেইলছসমূহ লৈ লয়। 2 নম্বৰ কথা, আপোনাৰ ঘৰে ঘৰে যে অনৰ্থক কিবা কামত যে কোনোবাই পান কাৰ্ড আধাৰ কাৰ্ড বিচাৰি আহে, কোনোবাই স্কিমৰ হতুৱাই হওক বা কোনোবাই কিবা আপোনালোকক টকা দিয়াৰ নিমিত্তেই হওক, আপোনালোকৰ পৰা পান কাৰ্ড যে আধাৰ কাৰ্ড যে ঘৰৰ পৰা লৈ যায়, সেই পান কাৰ্ড আধাৰ কাৰ্ডবোৰ আপোনালোকে য'তে ত'তে নিদিব। মই এতিয়াই কৈছোঁ, আপোনালোকৰ ঘৰত যি মা ভনী সকলো বাই ভনী আছে সকলোকে মই অনুৰোধ কৰিছোঁ, আপোনালোকৰ পান কাৰ্ড বা আপোনালোকৰ আধাৰ কাৰ্ড যাকে তাকে নিদিব, কাৰণ এতিয়া বৰ্তমান আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ বেংকৰ ডিটেইলছ লগ হৈ থাকে। গতিকে আপোনালোকৰ আধাৰ কাৰ্ডখন আৰু আধাৰ OTP যদি আপোনালোকে বেলেগক দি দিয়ে, আপোনাৰ আধাৰ কাৰ্ডেৰে বেলেগে আপোনাৰ পৰা পইচা সৰকাব পাৰিব, বা আপোনাৰ আধাৰ কাৰ্ডেৰে বহুত কিবা কিবি কাম কৰিব পাৰিব বৰ্তমান সময়ত। কাৰণ বৰ্তমান সময়ত দুৰ্নীতি কৰিবলৈ বেছি সময় নালাগে।
গম পাইছেনে দুৰ্নীতি কৰিবলৈ বেছি সময় নালাগে যদি আপোনাৰ সেই বেংকৰ মানুহজনে যদি তেওঁলোকৰ লগ হৈ লয় তেনেহ'লে আপোনাৰ পান কাৰ্ডেৰে তেওঁলোকে এটাক নহয় 10জনকো আপোনালোকক লোন দিব পাৰে কাৰণ যদি বেংকৰ মানুহ সেইবিলাকত হাত থাকে মই ডাইৰেক্টলি কোৱা নাই যে হাত আছে বুলি হয়তো থাকিব পাৰে কাৰণ যেহেতু আপুনি অথৰাইজ নকৰাকৈ আপুনি এপ্ৰুভেল নিদিয়াকৈ বেলেগে আপোনাৰ পান কাৰ্ড ইউজ কৰি বেংকে লোন দিছে কাৰণ আপোনালোকে জানে আপোনালোকে যদি এটা লোন ল'ব যায় কিমান বেংকে কিমান নাটক দেখুৱায় হয়নে যে এইটো চাইন লাগে অমুকত চাইন লাগে অমুক ডকুমেণ্টছ লাগে তমুক ডকুমেণ্টছ লাগে হেন তেন কিবা কিবি কিন্তু আপুনি যদি গম নোপোৱাকৈ তেওঁলোকে বেলেগক লোন দি থৈ দিছে নিশ্চয়কৈ তাতে বেংকৰ হাত আছে গতিকে আপোনালোকে চাইবাৰ ক্ৰাইমত এইটো আপোনালোকে এখন এজাহাৰ দাখিল কৰিব পাৰে আপোনালোকে যদি তেনেকুৱা কিবা পাইছে লগে লগে ইনফৰ্ম কৰিব আৰু লগে লগে আপোনালোকে পুলিচৰ ওচৰলৈ যাব মই কৈছোঁ পুলিচৰ ওচৰলৈ যোৱাটো অতিকৈ বেষ্ট কাৰণ এনেকুৱা ধৰণৰ কাম হয়তো আপুনি নজনাকৈ হৈ থাকিব পাৰে গতিকে এতিয়াই আপুনি চেক কৰক পেটিএম এপটো আপোনালোকে ডাউনলোড কৰক পেটিএম এপতো চেক কৰিব পাৰিব বাকী অন্য কিবা এপতো আপোনালোকে চেক কৰিব পাৰিব কিন্তু পেটিএমত মই ভাল পাইছোঁ পেটিএমত আপোনালোকে চিভিল স্ক'ৰৰ লগতে আপোনালোকৰ ডিটেইলছসমূহ চেক কৰিব পাৰিব আৰু আপোনাৰ যদি এনেকুৱা কেছ হৈছে মোক আপোনালোকে ইনফৰ্ম কৰিব পাৰে আপোনাৰ হোৱাটছআপতো মোক মেছেজ কৰিব পাৰে হোৱাটছআপ নাম্বাৰটো হৈছে 8638686390 এইটো হোৱাটছআপত আপোনালোকে মেছেজ কৰিব পাৰে ডিটেইলছখিনি দিব পাৰে চ' মই নেক্সট ভিডিঅ'ত আপোনালোকৰ ডিটেইলছৰ সৈতে মই ভিডিঅ' এটা বনাই দিম যদি কাৰোবাৰ কিবা এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে আপোনাৰ যদি পান কাৰ্ডেৰে বেলেগে যদি লোন লৈ থৈ দিছে আপুনি যদি গম পাইছে সেই লোনটো কেনেকৈ ক্ল'জ কৰিব নাজানে তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে আৰু 2 নম্বৰ কথা মই কৈয়ে দিছোঁ এই ভিডিঅ'টোত যে আপোনালোকে সেই লোনটো ক্ল'জ কৰিবলৈ যিটো ফাইনেন্স অফিচাৰ বা যিটো বেংক তাতে আপোনালোকে কল কৰিব আৰু অন্যথা আপোনালোকে লগে লগে পুলিচক ইনফৰ্ম কৰিব যে ছাৰ মোৰ এইটো লোন মই লোৱা নাই কিন্তু মোৰ পান কাৰ্ডৰ জৰিয়তে বেলেগে লোন লৈ থৈ দিছে এতিয়া মই সেইটো ক্ল'জ কৰিব পৰা নাই বেংকৰ পৰা আপোনাৰ ভাবুকি আহিছে কেতিয়াবা আপোনাৰ হৈ যাব পাৰে বেংকৰ পৰা আপোনাক কেতিয়াবা দাবী কৰিব পাৰে যে এই লোনটো কিয় আপুনি মৰা নাই আপোনাৰ যেহেতু আপোনাৰ পান কাৰ্ডে লোন লোৱা হৈছে গতিকে লোনটো আপোনাৰ পৰা বিচাৰিব পাৰে এনেকুৱা ধৰণৰ বহুত ঘটনা ঘটি আছে বৰ্তমান অসমত গতিকে এইবোৰৰ পৰা বাচি থাকিবলৈ আপোনালোকে নিজকে সজাগ কৰিব লাগিব নিজকে সতৰ্ক কৰি ৰাখিব লাগিব আৰু যিকোনো ধৰণৰ লিংকত আপোনালোকে ক্লিক নকৰিবলৈ মই অনুৰোধ কৰিছোঁ আৰু যিকোনো ধৰণৰ OTP আপোনালোকে যাকে তাকে নিদিব আৰু পান কাৰ্ড আধাৰ কাৰ্ড লগতে ফটো চিগনেচাৰ আপোনালোকে বেলেগ কাকো শ্বেয়াৰ নকৰিব যদি নিজাকৈ নজানে যিটো কথা আপুনি নিজে নাজানে বোলে এইটো পান কাৰ্ড বা আপোনাৰ ইম্পৰ্টেণ্ট দিয়াটো ইম্পৰ্টেণ্ট তেতিয়াহে আপোনালোকে শ্বেয়াৰ কৰিব বা আধাৰ কাৰ্ডখন নহ'লে নহয় তেতিয়াহ'লে শ্বেয়াৰ কৰিব কিন্তু যাকে তাকে আধাৰ কাৰ্ড নিদিব আৰু যাকে তাকে আপুনি পান কাৰ্ড শ্বেয়াৰ নকৰিব চ' আপোনালোকে সেইখিনি কথা মন কৰিব আৰু 2 নম্বৰ কথা আপোনালোকে এই ইনফৰমেশ্যনটো যদি আপোনালোকে চৰকাৰক যদি অৱগত কৰিব বিচাৰে আপোনালোকে নিউজৰ সহায় ল'ব পাৰে আৰু অন্যথা আপোনালোকে চাইবাৰ ক্ৰাইমৰ ওচৰলৈ যাব পাৰে চাইবাৰ কেফেৰ ওচৰলৈ যাব পাৰে চ' আশা কৰোঁ আপোনালোকে বুজি পাইছে যিখিনি ক'ব বিচাৰিছোঁ গতিকে সকলো সমস্যাৰ সমাধান আছে গতিকে এইটো সমস্যাৰ সমাধান হ'ব আৰু চৰকাৰে মই অনুৰোধ কৰিছোঁ অনতিপলমে পান কাৰ্ডৰ ক্ষেত্ৰত এইটো পদ্ধতি তেওঁলোকে 2 ষ্টেপ ভেৰিফিকেশ্যন এটা ৰাখিব লাগে যাতে জনে তনে অথৰাইজ কৰিব নোৱাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ ভিডিঅ'টো ইমানত সমাপ্ত কৰিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম